পৰিষদীয় নিৰ্বাচনৰ বাবে ইউপিপিএল সম্পূৰ্ণ সাজু বুলি ঘোষণা প্ৰমোদ বড়োৰ 40টা সমষ্টিতে ইউপিপিএলে আশানুৰূপ ফলাফল লাভ কৰিব বুলি দাবী বিটিআৰ প্ৰধানগৰাকীৰ বড়ো ভূমিৰ ৰাইজে পুনৰ অস্থিৰ পৰিৱেশ ভাতৃঘাতী সংঘাত কামনা নকৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰমোদ বড়োৰ সেইবাবেই ইউপিপিএল মডেলৰ প্ৰতি আকৃষ্ট হৈ বড়ো ভূমিৰ জনতাই আন দলক গুৰুত্ব নিদিয়ে বুলি মন্তব্য নেতাগৰাকী ইউপিপিএল দল হিসাবে আমার প্রিপারেশন কমপ্লিট 40টা সমষ্টিত ক্যান্ডিডেট দিয়া হল সব সিটতে আমার ক্যান্ডিডেটবিলাকে ভালকে কন্টেস্ট কৰিব পাব্লিকৰ বহুত বিপুল সঁহাৰি সবে ওলাই আহিছে আৰু ইউপিপিএল মডেলৰ যিটো ৰাজনীতি সেইটো সকলো একসেপ্ট কৰিছে আৰু বড়োলেণ্ড ৰাইজে পুনৰ বিচৰা নাই কি কোনোবা বেলেগ আহক ইয়াত আকৌ হিংসা হওক ইয়াত আকৌ ভাতৃঘাতী সংঘৰ্ষ হওক পুনৰ মানে ইয়াত বেয়া এটা পৰিৱেশ আহক সেইটো কোনটো বিচৰা নাই ইউপিপিএল হিচাপে যেহেতু শান্তি প্ৰতিষ্ঠা কৰাত সফল হৈছে ইউপিপিএল হিচাপে যেহেতু সমন্বয় কৰাত সফল হৈছে ইউপিপিএল হিচাপে মাটি বাৰীৰ সমস্যাবিলাক সমাধান কৰাত সফল হৈছে এই কাৰণে এইবেলি ইউপিপিএলক বাদ দি পেলাই ৰাইজে চিন্তা নকৰে সেইটো নিশ্চিত হৈছে আৰু সকলোতকৈ বেছি আসন লৈ ইউপিপিএলে একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছে ইলেকশ্যনতো সবে দাবী কৰে যোনে খেলে ইয়ে দাবী কৰে কিন্তু 5টা বছৰ আমিহে কাম কৰি আছো ৰাইজৰ লগত দুখ দুৰ্যোগৰ সময়ত আমি আছো বানপানীৰ সময়ত ধুমুহাৰ সময়ত আমি আছো সকলো সময়তে আমি ৰাইজৰ লগত আছো গতিকে ৰাইজৰ কথা আমি ভালকে বুজি পাওঁ